আলফা সন্দৰ্ভত প্ৰতিক্ৰিয়া আৰক্ষী সঞ্চালক প্ৰধান জে.পি. সিঙৰ ৰাষ্ট্ৰৰ বিৰুদ্ধে হোৱা প্ৰতিটো ভাবুকি মহিমূৰ কৰা হ'ব বুলি মন্তব্য ডিজিপিগৰাকীৰ সংবিধানৰ আওতাত থাকি কাম কৰি যোৱাৰ কথা ক'লে জে.পি. সিঙে ৰাইজৰ স্বাৰ্থত আৰু উন্নয়নৰ স্বাৰ্থত আইনসংগতভাৱে আৰক্ষীয়ে কাম কৰি যাব বুলি মন্তব্য কৰিলে ডিজিপিগৰাকীয়ে We are fully committed to keep the people of Assam safe and অসমত আমি কোনো বেয়া পৰিৱেশ আকৌ আহিব দিব বিচৰা নাই কাৰণ অসমৰ যিটো মই আগতেও কৈছিলোঁ যিটো উন্নয়নৰ যাত্ৰা এই উন্নয়নৰ যাত্ৰা বিঘ্নিত কৰিবলৈ যিয়ে চেষ্টা কৰিব আমিতো সেইটো বাধা দিম আৰু আইনগত যিখিনি ব্যৱস্থা আছে সেইটো আমি ল'ম এই বাংলাদেশতে যিখিনি মানুহে এতিয়া থ্ৰেটেন কৰি আছে তেওঁলোকে এটা সময়ত কেম্প লগাইছিলে অসমত অঘটন ঘটাইছিলে আৰু কিছুমানৰ এতিয়াও বাংলাদেশত পৰিয়াল আছে আমি জনামতে যিবোৰ মানুহে আমাক থ্ৰেটেন কৰে অসমৰ শান্তি বিঘ্নিত কৰিব খোজে তেওঁলোকৰ কেম্প আকৌ সেইটো ম্যানমাৰত চ' অসমৰ ৰাইজে উত্তৰ দিব লাগিব অসমৰ ৰাইজে উত্তৰ খুজিব লাগিব যে কোনটো ভাল আমি ড্ৰাগছ ধৰা ভাল নে তেওঁলোকে ম্যানমাৰত কেম্প